নমস্কাৰ ষ্টুডিঅ'ৰ মজত মই মিৰাজ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ বিকনে চেষ্টা কৰিছো। ইতিমধ্যে যুদ্ধ তুংগত উঠিছে, উত্তেজনা পৰিৱেশৰ সৃষ্টি হৈছে ভাৰত পাকিস্তানৰ মাজত। এক প্ৰকাৰ যেন ভাৰতে এতিয়া পাকিস্তানক যিকোনো মুহূৰ্ততেই কঠোৰৰ পৰা কঠোৰতম শিক্ষা প্ৰদান কৰিব, তাৰ বাবে সাজু হৈছে ভাৰত। যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। 7 মে'ত 244খন জিলাত মক ড্ৰিল কৰাৰ কাৰণে ইতিমধ্যে নিৰ্দেশ প্ৰেৰণ কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা এই নিৰ্দেশনা প্ৰেৰণ কৰিছে। 244খন জিলালৈ মক ড্ৰিল কৰাৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু অহাকাইলৈ দিনটোত অৰ্থাৎ 7 মে' তাৰিখে 244খন জিলাত প্ৰশিক্ষণ দিব, মক ড্ৰিল দেখুৱাব আৰু শিক্ষাৰ্থীসকল সাধাৰণ জনতা সকলোকে সাজু কৰি তুলিব। যুদ্ধৰ সময়ত কেনেধৰণৰ পৰিস্থিতি হ'ব, এই পৰিস্থিতিত কেনেধৰণে নিজকে বচাই ৰাখিব, তাৰ প্ৰতি প্ৰশিক্ষণ প্ৰদান কৰিব। অহাকাইলৈ দিনটোত একেলগে 244খন জিলাত এই মুহূৰ্তত সবিশেষ লৈ কিনে চেষ্টা কৰিছোঁ। দেশজুৰি এতিয়া আৰম্ভ যুদ্ধৰ প্ৰস্তুতি, ক্ৰমান্বয়ে উত্তেজনা বাঢ়ি আহিছে। দেশৰ 244খন জিলাত 7 মে'ত মক ড্ৰিলৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰেৰণ কৰিছে এই নিৰ্দেশনা। ইতিমধ্যে জম্মু কাশ্মীৰত অনুষ্ঠিত হৈছে মক ড্ৰিলৰ। জৰুৰী পৰিস্থিতিত নাগৰিকসকলক সতৰ্ক কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা। কালিৰ দিনটোত দেশৰ 244খন জিলাত বাজি উঠিব চাইৰেন। যুদ্ধৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব, কিন্তু যুদ্ধ নহয়। আতংকিত নহ'বলৈও আহ্বান প্ৰশাসনৰ। এই মুহূৰ্তত সবিশেষ লৈ কিনে চেষ্টা কৰিছোঁ। দেশজুৰি এতিয়া আৰম্ভ যুদ্ধৰ প্ৰস্তুতি, ক্ৰমান্বয়ে উত্তেজনা বাঢ়ি আহিছে। দেশৰ 244খন জিলাত 7 মে'ত মক ড্ৰিলৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰেৰণ কৰিছে এই নিৰ্দেশনা। ইতিমধ্যে জম্মু কাশ্মীৰত অনুষ্ঠিত হৈছে মক ড্ৰিলৰ। জৰুৰী পৰিস্থিতিত নাগৰিকসকলক সতৰ্ক কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা। কালিৰ দিনটোত দেশৰ 244খন জিলাত বাজি উঠিব চাইৰেন। যুদ্ধৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব, কিন্তু যুদ্ধ নহয়। আতংকিত নহ'বলৈও আহ্বান প্ৰশাসনৰ। এই মুহূৰ্তত সবিশেষ লৈ কিনে চেষ্টা কৰিছোঁ। দেশজুৰি এতিয়া আৰম্ভ যুদ্ধৰ প্ৰস্তুতি, ক্ৰমান্বয়ে উত্তেজনা বাঢ়ি আহিছে। দেশৰ 244খন জিলাত 7 মে'ত মক ড্ৰিলৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰেৰণ কৰিছে এই নিৰ্দেশনা। ইতিমধ্যে জম্মু কাশ্মীৰত অনুষ্ঠিত হৈছে মক ড্ৰিলৰ। জৰুৰী পৰিস্থিতিত নাগৰিকসকলক সতৰ্ক কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা। কালিৰ দিনটোত দেশৰ 244খন জিলাত বাজি উঠিব চাইৰেন। যুদ্ধৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব, কিন্তু যুদ্ধ নহয়। আতংকিত নহ'বলৈও আহ্বান প্ৰশাসনৰ। আতংকিত হ'ব নালাগে, কোনো আতংকিত হ'ব নালাগে। অসমৰ 20খনকৈ জিলাত ইতিমধ্যে যুদ্ধ মক ড্ৰিল কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। দেশজুৰি এতিয়া আৰম্ভ হৈছে যুদ্ধৰ প্ৰস্তুতি। দেশত 244খন জিলাত 7 মে' তাৰিখে মক ড্ৰিলৰ ইতিমধ্যে নিৰ্দেশ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা। চাইৰেন যদি অহাকাইলৈ দিনটোত বাজি উঠে, অহাকাইলৈ দিনটোত বৃহৎ যদি শব্দ হয়, তেনেহ'লে ভয় নাখাব, আতংকিত নহ'ব। এয়া মক ড্ৰিল, এয়া যুদ্ধৰ আখৰা। এয়া কেনেধৰণে, এয়া যুদ্ধৰ এক প্ৰকাৰ প্ৰশিক্ষণ। কেনেধৰণে এই যুদ্ধৰ সময়ত ভাৰত পাকিস্তানৰ জৰিয়তে যুদ্ধ হয়, এই যুদ্ধৰ সময়ত কেনেধৰণে আপোনালোকে সাজু হ'ব, কেনেধৰণে আপোনালোকে নিজকে সাৱধানে ৰাখিব, নিজকে তাৰ প্ৰতি প্ৰশিক্ষণ প্ৰদান কৰিব, তাৰ প্ৰতি সেয়া আখৰা কৰাই দেখুৱাব প্ৰশাসনৰ ফালৰ পৰা, বিভাগৰ ফালৰ পৰা। গতিকে ইতিমধ্যে জম্মু কাশ্মীৰত আৰম্ভ হৈছে আজিৰ দিনটোত মক ড্ৰিল। জম্মু কাশ্মীৰত ইতিমধ্যে দেখুৱাইছে মক ড্ৰিল। লগতে কেইবাখনো দেশৰ কেইবাখনো জিলাত, কেইবাখনো ৰাজ্যত ইতিমধ্যে মক ড্ৰিল আজিৰ দিনটোত কৰি দেখুৱাইছে। যুদ্ধৰ প্ৰস্তুতি, যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব, কিন্তু যুদ্ধ নহয়। যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হ'লে বা যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হ'লে কেনেধৰণে নিজকে সতৰ্ক কৰি ৰাখিব, তাৰ প্ৰতি সজাগ কৰিব দেশৰ সাধাৰণ জনতাক। ইতিমধ্যে জৰুৰী পৰিস্থিতিত নাগৰিকসকলক সতৰ্ক কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। কাইলৈৰ দিনটোত চাইৰেন বাজি উঠিব। কাইলৈৰ দিনটোত এক প্ৰকাৰ 54টা বছৰৰ পিছত পুনৰ এনে পৰিস্থিতিৰ সৃষ্টি হ'ব অহাকাইলৈৰ দিনটোত। ইয়াৰ পূৰ্বে 54 বছৰ পূৰ্বে এনে ঘটনা সংঘটিত হৈছিল, যেতিয়া ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিল। ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত এনেধৰণৰ পৰিস্থিতিৰ এক সৃষ্টি হৈছিল যুদ্ধৰ আগমুহূৰ্তত। ঠিক একে পৰিস্থিতি 2025 চনত আকৌ সেই পৰিস্থিতি ঘূৰি আহিছে। আকৌ 2025 চনত সেই একে পৰিস্থিতিৰ পুনৰাবৃত্তি হৈছে। 54 বছৰ পিছত এনেধৰণৰ পুনৰ আন এক পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈছে ভাৰতবাসী। আৰু ইয়াৰ পূৰ্বে 54 বছৰ পূৰ্বে এনেধৰণৰ
প্ৰস্তুতিৰ সম্পৰ্কে অৱগত হৈছিল ভাৰতবাসী আৰু ইয়াৰ এতিয়া পুনৰবাৰ সেই একে ঘটনাৰ সন্মুখীন হ'বলৈ গৈছে অহাকাইলৈৰ দিনটোক দেশজুৰি এতিয়া আৰম্ভ হৈছে যুদ্ধৰ প্ৰস্তুতি 244খন জিলাত 7 মে'ত কৰিব মক ড্ৰিল এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ